যেগুলো ভিজুয়াল নিবানো তারপর বাকি জ্বলি থাকক অলপ থিয় দিয়া ভালকে থিয় দিয়া কেন্দ্ৰীয় প্ৰেচিডেণ্টে কৈয়ে গ'ল আৰু এইখিনিয়ে কথা মানে কলকাতাৰ CBI আৰু কলকাতাৰ মানে আৰক্ষীয়ে মিলি এই ঘটনাটো তদন্ত কৰি দোষীক সোনকালে ফাঁচীৰ ব্যৱস্থা কৰিব লাগে এইটোৱে আমাৰ ইত্তেহাদ ফ্ৰণ্টৰ পৰা দাবী আৰু কলকাতা চৰকাৰক আমি এইটো দাবী জনাম যাতে তেওঁলোকৰ ভেকু ভাওনা এৰি সোনকালে এই ঘটনাটো তদন্ত কৰে ধন্যবাদ ওয়েস্ট বেঙ্গলের কলকাতার যে ডক্টর মৌমিতা দেবনাথ তেখেতক 14 তারিখ যেটো রেপ করে প্রায় যেটো বর্তমান যেটো খবর পাওয়া গেছে 18 পৰা 20 জন নৰপিশাকে রেপ করে হত্যা করার যেটো ঘটনার আজি প্রতিবাদ জনাই আজি আমি ইয়াত ইতিহাস দৰং জিলা সমিতির উদ্যোগত ইতিহাস রাজ্যিক সমিতির তরফৰ পৰা ইয়াত আমি বন্তি প্ৰজ্বলন ও মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি এই কাৰ্যসূচীৰ জৰিয়তে যেহেতু বৰ্তমান কেছটো CBIৰ হাতত আছে গতিকে আমি পশ্চিমবংগৰ চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে যদিও CBIৰ হাতত আছে কিন্তু অসম ষ্টেট পুলিচৰ নোহোৱাকৈ CBI কেতিয়াও জাষ্টিছ দিব নোৱাৰে গতিকে এই বিষয়টো লৈ অতি শীঘ্ৰে CBI আৰু ষ্টেট পুলিচে মিলি অতি শীঘ্ৰে এই তদন্ত কৰি দোষীসকলক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচি দিব লাগে কাৰণ যিহেতু যিসকলে যি ঘটনাটো সংঘটিত কৰিছে তেখেতসকলে ৰাজহুৱা ষ্টেটত ফাঁচি দিব লাগে যদি নহয় আজি ডক্টৰ এজনী যদি সুৰক্ষিত নহয় তার তেনেহলে আপনি ভাবক দেশৰ যেটো ল এণ্ড অৰ্ডাৰ কোনটো সিচুৱেশ্যন আহি গৈছে গতিকে এই ওয়েস্ট বেংগলৰ যেটো বৰ্তমান যেটো সিচুৱেশ্যন চলি আছে মমতা বেনাৰ্জীয়ে ধৰ্ণা দি আছে গতিকে আমি আচৰিত হৈছোঁ যিখন তেখেতৰ হাতত পুলিচ আছে হোম ডিপাৰ্টমেণ্ট থকাৰ পিছতো কিয় 14 তাৰিখৰ পৰা আজি 17 তাৰিখলৈকে কিয় মানে তেনেকুৱা ব্যৱস্থা কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আৰু কেনেকৈ এইটো এটা তদন্ত হ'ব লাগে প্ৰপাৰ তদন্ত সেইকাৰণে লাগে হস্পিটেল এটা মেডিকেল কলেজত কেনেকৈ তেনেকুৱা ধৰণৰ ধৰ্ষণ এটা গেং ৰেপ এটা সংঘটিত হ'ব পাৰিলে আৰু হত্যাৰ নিচিনা এটা জঘন্য ঘটনা এটা সংঘটিত হ'লে সমগ্ৰ বিষয়টো যাতে এটা তদন্ত হয় আৰু যেটো ডক্টৰজনীয়ে যাতে ন্যায় পায় আৰু আমি বহু সময় দেখা পাইছোঁ 2-4 দিন তেনেকুৱা থাকে তদন্তৰ নামত এটা ভেকু ভাওনা হয় যাতে এনেকুৱা ভেকু ভাওনা নহয় তদন্তৰ জৰিয়তে যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি শীঘ্ৰে দোষীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে